ধন ব্ৰাহ্মণী দুয়ো নকৰিবা শোক ও ৰাখিলো পুত্ৰক হেন মনে মানি হেন বিৰক্ত বাণী শুনি অৰ্জুনৰ অপ্ৰত্যয়ৰ মনে বিপ্ৰেম দিলে কয় ৰামটো বুলিব লাগে। ৰামটো বুলিলে আমাৰ ভাগৱতৰ মূল বস্তুৱে হ'ল ৰাম কৃষ্ণ। এই যে কাহিনীবিলাক হৈ আছে প্ৰভুসকল, এই কাহিনীবিলাকৰ মূলতে হৈছে ৰাম বোলা কৃষ্ণ বোলা। ৰাম বুলি থাকিলে আমাৰ ভাগৱতৰ মানে যি ফল পাব লাগে এই ফল পালো আৰু ৰাম যিমানে বুলিব। সেইকাৰণে শেষত কেতিয়াবা ৰাম বোলা হেঁচকা কৰাৰ লগে লগে ৰাম কৃষ্ণ যি আহে সেইটো বুলিব লাগে। তেতিয়াহে কি হ'ব, আমাৰ এটা এটা নাম বস্তু ভঁৰালত জমা হ'ব, নাম ধন জমা হ'ব। গতিকে ভাগৱত শুনাৰ এই হ'ল মূল আমাৰ লক্ষ্য। এতিয়া কৈছে ব্ৰাহ্মণ ব্ৰাহ্মণী দুয়ো নকৰিবা শোক। হে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী তোমালোকে শোক কৰিব নালাগে। ৰাখিলো পুত্ৰক হেন মনে মানিও, মই তোমালোকৰ পুত্ৰক ৰাখিলো যোৱা। আৰু ব্ৰাহ্মণ ব্ৰাহ্মণীটো ভালেই পাব। কোনোবাই যদি এনেকুৱাকে কয় অভয় মানি যদি কোনোবাই দিব পাৰে, তেতিয়াহ'লেতো 9 গৰাকী সন্তান মৰি গৈছে ধেমালি নে? তেওঁলোকেতো আৰু ভালেই পাব। ব্ৰাহ্মণ ব্ৰাহ্মণী কিমান দুখ খুন্দা মাৰি আছে। আমাৰ এটা জীৱন নোহোৱা হ'লে আমাৰ কিমান কষ্ট, তেওঁলোকৰ 9টা জন্ম জীৱন তেওঁলোকৰ নোহোৱা হ'ল। হেনয় বিৰক্ত বাণী শুনি অৰ্জুনৰ অপ্ৰত্যয় মনে বিপ্ৰে দিলে উত্তৰ। আৰু কোনো ধৰণৰ মানে বেলেগ আৰু চিন্তা ৰখা নাই বিপ্ৰয়। এতিয়া মানে হেনয় বিৰক্ত বাণী শুনি অৰ্জুনৰ মানে এনেকুৱা যি নেকি বিৰক্ত বাণী অৰ্জুনৰ শুনিলে এতিয়া বিপ্ৰয় হৈ পৰিলে। কৃষ্ণ বলভদ্ৰ ভাই দুই ভাই মহাবল, প্ৰদ্যুম্ন কৃষ্ণৰ পুত্ৰ অস্ত কুশল, এৰাম কান পুত্ৰ অনিৰুদ্ধ নাহি তাক সম, এহি চাৰি সমকাৰ আছে কৰা প্ৰময়। আৰা হবে পৰিবাক নপাৰন্ত ৰক্ষা, তুমি মোৰ পুত্ৰ ৰাখি বাক কৰা কক্ষা, কিমতে প্ৰত্যয় মই কৰিব তোমাক, জগত ঈশ্বৰ হবে নপাৰিলে যাক। ঠিক আছে অৰ্জুন, তুমি কৈছা, মই তোমাৰ কথাত বাৰু সন্মতি জনাইছো, কিন্তু কৃষ্ণ বলভদ্ৰ দুই ভাই মহাবল, ইয়াত উপস্থিত আছে কৃষ্ণ আৰু বলভদ্ৰ বলৰাম, এই দুজনটো কম এলাবেচা নহয়। প্ৰদ্যুম্ন কৃষ্ণৰ পুত্ৰ অষ্টকুশল, কৃষ্ণৰ যিজন পুত্ৰ আছে প্ৰদ্যুম্ন, তেওঁতো অস্ত্ৰবিদ্যাটো অতি পাকৈত। তাম পুত্ৰ অনিৰুদ্ধ নাহি যাক সম, আৰু সেই প্ৰদ্যুম্নৰ পুত্ৰ হ'ল অনিৰুদ্ধ। অনিৰুদ্ধটো গোটেই অকণমান নহয়, অনিৰুদ্ধটো অস্ত্ৰবিদ্যাত পাকৈত। আৰা চাৰি সম কাৰ আছে পৰাক্ৰম, আৰু এওঁলোক চাৰিজনৰ সমান কাৰ পৰাক্ৰম আছে? কৃষ্ণ, বলভদ্ৰ, অনিৰুদ্ধ আৰু প্ৰদ্যুম্ন, এই চাৰিজনৰ সমান আৰু কাৰ পৰাক্ৰম আছে ইয়াত? তুমি যে কৈছা, মই কি মতে মানি লওঁ তোমাৰ সেই কথা? ব্ৰাহ্মণে কৈছে আৰা হবে কৰিবাক নপাৰন্ত ৰক্ষা, তুমি মোৰ পুত্ৰ ৰাখিবাক কৰা কক্ষা। এওঁলোকে এতিয়ালৈ মোক কথা দিয়া নাই, আৰু তুমি মোক কথা দিছা হে অৰ্জুন, মই কেনেকৈ তোমাৰ এই কথাত মই সন্মতি জনাম? কিমতে প্ৰত্যয় মই কৰিব তোমাক, কেনেকৈ মই তোমাৰ ওপৰত ভৰসা কৰো? জগতৰ ঈশ্বৰ হবে নপাৰিলে যাক, জগতৰ ঈশ্বৰ বহি আছে, তেওঁৱে যি নেকি কথা দিয়া নাই, তুমি কথা দিছা, মই কেনেকৈ তোমাৰ কথা মানি লম হে অৰ্জুন? এই বুলি অৰ্জুনক এবাৰ আকৌ ব্ৰাহ্মণ দেৱতাই উভতাই দিছে। হয়, উভতাই দিছে। ঐ জানি ঐ
অধিক হইল দুষ্কৰ কৰ্ম ৰঙে প্ৰতিজ্ঞা কৰিল তোমাৰ বচন মই নকৰো বিশ্বাস পুত্ৰ হোকে মৰো এনে পৰলোক হে অৰ্জুন তুমি শিশুৰ দৰে প্ৰতিজ্ঞা কৰিছা জানিলো অৰ্জুন বালকত অধিক হইল তুমি এজন বালকতকৈ অধিক মানে শিশুবিলাকে জিতি কথা কৈ পায় হে অৰ্জুন তুমি বালকতকৈ অধিক তুমি শিশুতকৈ অধিক হৈ আছা তোমাৰ মনটো শিশু সুলভ তুমি হঠাতে প্ৰতিজ্ঞা কৰি দিলা দুষ্কৰ কৰ্মক ৰংগে প্ৰতিজ্ঞা কৰিলা যিটো নেকি দুষ্কৰ কৰ্ম এটা জীৱ ৰক্ষা কৰাটো ধেমালি কথা হে অৰ্জুন তুমি সেই দুষ্কৰ কৰ্মটো তুমি প্ৰতিজ্ঞা কৰিলা তোমাৰ বচন মই নকৰো বিশ্বাস তোমাৰ বচন মই বিশ্বাস নকৰো হে অৰ্জুন পুত্ৰ হকে মৰো এবে কৰ উপহাস মই ইফালে পুত্ৰ হকত মৰো আৰু তুমি মোক ঠাট্টা কৰিছা এই বিপৰ মানে এনেকুৱাকে কথা অলপমান চলনা কৰি কথাটো কৈছে হে অৰ্জুন মই ইফালে পুত্ৰ হকত মৰিব দিছো আৰু তুমি মোক ঠাট্টা কৰিছা তুমি মোক যিটো প্ৰতিজ্ঞা তুমি ৰাখিব নোৱাৰা যি ইয়াত ভগৱান কৃষ্ণ বলভদ্ৰ বহি আছে প্ৰদ্যুম্ন বহি আছে তেওঁলোক বহি থকা সত্ত্বেও তুমি প্ৰতিজ্ঞা কৰিছা তুমি শিশু সুলভ গতিকে তুমি মোক এইটো উপহাস কৰা এই বুলি কি কৰিছে অৰ্জুনৰ আগত এই কথাখিনি কৈ আছে বিপ্ৰলম্বে ও বিপ্ৰলম্ব সনা শুনি ইতি কাইলাম বীর দর্পে মহাগর্বে বিপ্রলীলাম এরাম নহময়ে বলরাম মদিরা পাগল নহময়ে কৃষ্ণ নারী মেলে উত্রাওলম নহ প্রদ্যুম্ন শিক্ষা দিবেরতি নারী নহ অনিরুদ্ধ চিত্ত লেখা নিবে হরে এরা মুহুরগান নিবম এরা মুহুরয় অর্জুন নাম জগতে প্রখ্যাত হাততে গান নিবধনু দেখ আখ্যাত লাগিব অহংকার এইটো অহংকারটো ইয়াৰ পৰাই আৰম্ভ হ'ল ব্ৰাহ্মণক মানে কথা দিবৰ কাৰণে অৰ্জুনে ইমানে পালে গৈ বিপ্ৰৰ বচনে শুনি কীৰ্তি কিতাইলা মানে খং দিছে বীৰদৰ্পে মহাকৰ্পে বিপ্ৰক লীলা বীৰদৰ্পে এইবাৰ সেই বিপ্ৰজনক অৰ্জুনে কব ধৰিছে নহময় বলৰাম মৰিয়া পাগল মই সেই তুমি কোৱা সেই বলৰাম নহয় মৰিয়া পাগল পুৰাৰ ৰাগিত নিচা হোৱা সেই বলৰাম মই নহয় মই অৰ্জুন আমাৰ যে কিছুমানে কয় নহয় এই তুমি তেওঁৰ লগত মোক ৰিজাব নালাগে তেওঁক কয় মোৰ বহুত বেলেগ মই বহুত ওপৰৰ লেভেলৰ এনেকুৱাকে কয় নহয় কিছুমানে এই তেনেকুৱা এটা কথা অৰ্জুনে আজি হঠাতে কৈ দিছে যে মই সেই বলৰাম নহয় যি বলৰাম শেষনাগৰ অৱতাৰ একদম মানে বহুত মানে খঙতে থাকে এটাই খং আগৰ জন্মত হৈ আহিছিলে সেই শেষনাগ কি কৰি আহিছিলে লক্ষ্মণ হৈ আহিছিলে ৰামৰ লগত যেতিয়া লক্ষ্মণ হৈ আহিছিলে লক্ষ্মণে বাৰ বাৰ ৰামৰ আজ্ঞাবিলাক পালন কৰিব লগা হয় সেইকাৰণে লক্ষ্মণে এতিয়া ৰামৰ ওচৰত নিবেদন কৰিছে প্ৰভু এইবাৰ যদি মই যাব লগা হয় আপোনাতকৈ মই সৰুজন হৈ নাযাওঁ মই ডাঙৰজন হৈ যাম আৰু এই দ্বিতীয় অৱতাৰটোত ডাঙৰজন হৈ আহিছে এই বলৰাম শেষনাগৰ অৱতাৰ যি একদম অতিকে খঙা মানে ভস্ম কৰি দিব পাৰে হঠাৎ ভস্ম কৰি দিব পাৰে শেষনাগৰ অৱতাৰ আৰু তেওঁ কি কৰিছে মানে তেওঁ কলে অৰ্জুনে বোলে এই মৰিয়া পাগল মই নহময় কৃষ্ণ নাৰী মেলে উত্ৰাৱল এই মই কৃষ্ণ নহয় যিয়ে নাৰীৰ মেলত উত্ৰাৱল হৈ থাকে নাৰীৰ লগত মেল কৰি থকা সেই কৃষ্ণ মই নহয় দেখিছেনে বাৰু কেনেকুৱা কথা কৈ পেলিলে বিনাশ কালে বিপৰীত বুদ্ধি অৰ্জুনৰ সেই বিনাশ কাল আহিল আৰু বিনাশ কালতে অৰ্জুনৰ বুদ্ধিটো বিপৰীত হৈ গ'ল যি ভগৱান কৃষ্ণই বাৰ বাৰ তেওঁলোকৰ ঘৰত দাগ হৈ হৈ ৰক্ষা কৰি থাকে সেইজন কৃষ্ণকে কি কয়
বোলে এজন মই নাৰীৰ লগত কিবা সেই কথা পাতি থকা সেইজন কৃষ্ণও মই নহয় ইমানলৈ বগাব পৰা নহ প্ৰদ্যুম্ন শিক্ষা দিবে ৰতি নাৰী মই কোনো প্ৰদ্যুম্ন নহয় প্ৰদ্যুম্ন হল কাম অৱতাৰ বুলি যিটো কামদেৱ এই হল প্ৰদ্যুম্ন হল ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ কামদেৱ গতিকে সেই ভগৱান কৃষ্ণৰ পুত্ৰৰ পৰা আমাৰ মানুহবিলাক হাত সাৰি থকাটো কম ধেমালি কথা নহয় ইয়াৰ পৰা হাত সাৰিবৰ এটাই উপায় আছে তুমি কৃষ্ণ বোলা ৰাম কৃষ্ণ নবলাকৈ ইমান সহজত প্ৰদ্যুম্ন অৱতাৰ কামাৱতাৰৰ পৰা ৰেহাই পাব পৰা শক্তি নাম নোলোৱাকৈ কিন্তু কেতিয়াও সম্ভৱ হ'ব নোৱাৰে সেইকাৰণে ভাগৱতে বাৰ বাৰ কয় ভাই মুখে বোলা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ ভাই মুখে বোলা নাম হৃদয়ে ধৰা ৰূপ এনেকুৱা সেই অৱতাৰৰ পৰা ৰক্ষা পাবলৈ হলে আমি কি কৰিব লাগিব হৃদয়ত ঈশ্বৰৰ ধ্যান কৰিব লাগিব আৰু মুখেৰে নাম ল'ব লাগিব তেতিয়াহে মুকুতি পাব নহলে আৰু মুকুতি পোৱা একেবাৰে অসম্ভৱ এতিয়া কৈছে নহু প্ৰদ্যুম্ন শিক্ষা দিবে ৰাতি নাৰী এই নাৰী ৰতি শিক্ষা দিয়া সেই প্ৰদ্যুম্ন মই নহয় মই অনিৰুদ্ধ নহয় যে চিত্ৰলেখাত মই হৰণ কৰি আনিম তেনেকুৱা মই অনিৰুদ্ধ নহয় ইমান অহংকাৰ মোহৰ গান দিব অৰ্জুন নাম দে জগতে প্ৰখ্যাত মোৰ নাম হল অৰ্জুন তুমি জানা নাই সেই বিপ্লৱৰ মোৰ নাম হল অৰ্জুন এনেকে কৈছে হাততো গান দিব ধৰো দেখ প্ৰখ্যাত যে তুমি মোৰ এই হাতত গান্ধী ধৰো আছে তুমি চোৱাচোন বাৰু মই সেই কৃষ্ণ বলভদ্ৰ এইবিলাকৰ নিচিনা মই নহয় মই সেই মানে প্ৰদ্যুম্নৰ নহয় মই অনিৰুদ্ধ নহয় মোৰ হাততে সাক্ষাৎ এই গান্ধী ধনু আছে তুমি চোৱা এই বুলি অৰ্জুনে দম্ভ মাৰিছে ইন্দ্ৰপজিলো যত ভুৱন সকল নতুতেৰে শুনা বিপ্ৰ মোৰ বাহুবল শিৱ প্ৰভু যুদ্ধে দিলা পাপু পত্ৰ দিলন্ত দেৱতা হবে মুপদীপস্ত মই সেই দেৱাদেৱ মহাদেৱ শিৱক সন্তুষ্ট কৰি এই পাকুপা কষ্ট মই লৈছো ইমানেই মোৰ কেপাচিটি এনেকুৱা অহংকাৰ ইন্দ্ৰকো জিনিলো যত ভুৱন সকল মই ইন্দ্ৰকো জয় কৰিছো নতুনকৈ শুনা বিপ্ৰ মোৰ বাহুবল গতিকে তুমি আৰু মোৰ বাহুবলৰ কথা শুনিবা নেকি এই বিপ্ৰ শিৱক ভুগিলো যুদ্ধে দিলা পাকুপাত্ৰ গতিকে মই শিৱকো মই এই যুদ্ধত মই তেওঁক মানে মুহনি লগাইছো আৰু শিৱই মোক এই পাকুপা কষ্ট দিবলৈ বাধ্য হৈছে দিলন্ত দেৱতা হবে মুপদীপ অস্ত্ৰ আৰু দেৱতাসকলক মুক্তি কৰিছে দিব্য অস্ত্ৰবিলাক মোক দি থৈ দিছে এই অস্ত্ৰবিলাকৰ মানে মোহন অন্ধ হৈ আছে মানে অৰ্জুনে আমাৰ যেনেকৈ কিছুমান মানুহৰ এটা ঘৰ বান্ধিবই লাগে আগতে তেওঁৰ একো নাছিলে কিবাকে যদি এটা ঘৰ বান্ধিলে কিবাকে যদি তেওঁ অকণমান কিবা তেওঁৰ ল'ৰাটোৱে এটা চাকৰি পালে তেওঁ নাপালেও তেওঁৰ চোৱাৰ ধঙেই বেলেগ হৈ যায় দৰকাৰ হ'লে চশমাযোৰৰ একদম ওপৰেৰে চকুকেইটা একদম হেৰি কৰি চাব আগতে যদি বস্তু ধুনীয়াকৈ যাই আছিলে আজিকালি বস্তু অলপ বেলেগকৈ দিয়া কৰিছে এনেকুৱা মানে অহংকাৰটো যে বাঢ়িছে মানুহে চায়ে গম পায় যে অহংকাৰটো যে বাঢ়ি গৈছে ঠিক তেনেকুৱা অৰ্জুনৰো মানে দেৱতাসকলেও যিহেতু তেওঁ কষ্টদান কৰি থৈ দিছে আৰু তেওঁ শিৱই পশুপা কষ্ট তেওঁক দি থৈ দিছে আনকি তেওঁ ইন্দ্ৰকো তেওঁ পৰাজয় কৰিছে এনেকুৱা ধৰণৰ বিভিন্ন কাৰণৰ কাৰণে অৰ্জুনৰ মানে এটা মহাদম্ভ এৰা মৃত্যু কিউ জিনিয়া যুদ্ধে বুলিলা নিশ্চয় তব পুত্ৰ আনি দিবু নকৰা ভাজা হমে ভোকে যাই থাকা তেজি হুকম উপহাস্য কৰো হেন নুবুলিবা মোক ঠাট্টা কৰা বুলি নাভাবিবা হে মিত্ৰ মৃত্যুকো জিনিয়া যুদ্ধে বুলিলো নিশ্চয় যদি সি যম দেৱতাও হয় মই সেই যম দেৱতাই নিলেও মই যম দেৱতাৰ মুখৰ পৰা লৈ আহিম তুমি চিন্তা কৰিব নালাগে যম দেৱতা হলেও মই যম দেৱতাৰ মুখৰ পৰা লৈ আহিম গতিকে মই সেই যম দেৱতাৰ মুখৰ পৰা লৈ আহিম গতিকে মই সেই যম দেৱতাৰ মুখৰ পৰা লৈ আহিম
তব পুত্ৰ আনি নিব নকৰা সংশয় তোমাৰ পুত্ৰক আনি নিব তুমি অকণমান সংশয় কৰিব নালাগে ভাৰ্যা হমে সুখে যায় থাকাতে দিব তুমি ভাৰ্যাৰ লগতে কি কৰা একদম তুমি খুব মুহ এইবিলাক চব ত্যাগ কৰা আৰু তুমি নিশ্চিন্ত মনে তুমি ঘৰত থকা উপহাস্য কৰো হেনো নুবুলিবা তোমাক যে ঠাট্টা কৰিছো এইটো তুমি নাভাবিবা হে বিপ্ৰবৰ এই বুলি অৰ্জুনে দম্ভ মাৰি পঠাইছে কাক এই বিপ্ৰজনক দম্ভ মাৰি পঠাইছে প্ৰভুসকল আজি কেৱল কাহিনীতে গৈ আছে মানে যিটো আৰু এটা ৰক্ষাতে সেইটো মানে এতিয়ালৈ ফেৰ হোৱা নাই কাহিনীয়ে যাব আৰু কাহিনীয়ে হৈ আছে হেন পঢ়ি গুৰু বাক্য শুনি অৰ্জুনৰ পৰম বিশ্বাস ভৈল হিতু ব্ৰাহ্মণৰ ভালো ভালো গুলি প্ৰশংসিলা অৰ্জুনক পুত্ৰ উপচাৰি বিপ্ৰ লৰিলা গৃহ ঠিক আছে এইবুলি বিপ্ৰ কি কৰিলে ঘৰলৈ ভাৰ্যাৰ আগত যায় পহিলা ব্ৰাহ্মণে ইবাৰ পুত্ৰ কমূৰ ৰাখিব অৰ্জুনে শুনি পুত্ৰ উপযত তেজিলা ব্ৰাহ্মণী পুনৰপি গৰ্ভৱতী মহিলাই অনুদিনে এনেদৰে ব্ৰাহ্মণীৰ আগত ক'লে গৈ ব্ৰাহ্মণে বোলে হে ব্ৰাহ্মণী এইবাৰ যদি আমাৰ যদি সন্তান জন্ম পায় এইবাৰ কিন্তু অৰ্জুনে ৰাখিব আমাক কথা দিছে কিন্তু আৰু ব্ৰাহ্মণীও তেনেকৈ এটা সন্তোষ মনাই থাকিল আৰু যথাসময়ত আকৌ এটা সন্তান তেওঁলোকৰ গৰ্ভত আহিল প্ৰসূতি সময় পাছে জানিয়া ভাৰ্যাৰ লৰতে ব্ৰাহ্মণ গৈলত ৰাজগাৰ তাহি হৰি তাহি অৰ্জুন পাৰন্ত ধাও গিৰি পুত্ৰৰ উপজে সন্তৰে আকাশ লৰি এৰাম প্ৰতিগাহা বলি মোৰ পুত্ৰক ৰাখিও মৃত্যুৰ মুখৰ পৰা পুত্ৰ দান দিও হেন আতুৰা হৈ চেঁচাই ব্ৰাহ্মণে এই শুনি খেলি যায় পাইলম তই অৰ্জুনে এইবাৰ যেতিয়া নেকি পুত্ৰ জন্ম পোৱাৰ সময় হৈছে ব্ৰাহ্মণে লগে লগে গৈ অৰ্জুনৰ আগত কৈছে বোলে অৰ্জুন ক'ত ৰক্ষা কৰিব লাগে মোৰ পুত্ৰ সময় হ'ল তুমি আহা এই বুলি অৰ্জুনক এবাৰ আহ্বান কৰিছে কোনে ব্ৰাহ্মণে আহ্বান কৰিছে হে অৰ্জুন তুমিতো দম্ভ মাৰিছিলা মোৰ সন্তান ৰক্ষা কৰিম বুলি আহা তোমাৰ সময় হৈছে আৰু প্ৰতিজ্ঞা হাপলি মোৰ পুত্ৰক ৰাখিও তুমি প্ৰতিজ্ঞা ৰক্ষা কৰি মোৰ পুত্ৰক ৰক্ষা কৰা মৃত্যুৰ মুখৰ পৰা পুত্ৰদান দিও মোৰ মৃত্যুৰ মুখৰ পৰা মোক পুত্ৰদান দিয়া আৰু হেনয় আতুৰ হৈছে চাই ব্ৰাহ্মণে এই শুনি খেলি যায় পাইলট অৰ্জুনে আৰু এইটো শুনাৰ লগে লগে ব্ৰাহ্মণো চেঞ্চাই মানে চেঁচাই কৈছে আৰু অৰ্জুনেও মানে খুব বেগা বেগিকৈ ব্ৰাহ্মণৰ পুত্ৰক ৰক্ষা কৰিবৰ কাৰণে আহিছে আশান্ত মৰিয়া মহেশ্বৰ কুমৰীয়া দিৱস চিন্তি গান্ধী গত গুণ দিয়া অ ভূতিকা গৃহৰ অনন্তৰে চাৰি ভীতি নানা অস্ত্ৰ হানি নিৰোধিলা মহামতী বুদ্ধে মুদ্ধে দশলিকে প্ৰেমী দীপ সৰ পাতিলে অৰ্জুন বীৰে সৰৰ মঞ্জৰ কেশ গাছ মাত্ৰ একো দিশে নাহি সন্ধি অ আচন্ত অৰ্জুনে মহা মন্ত্ৰে ৰক্ষা অৰ্জুনে এনেকুৱাকৈ দিব্য অস্ত্ৰবিলাক মাৰিছে উধে অৰ্ধে একদম চাৰি কাষে মানে দশো দিশে কি কৰিছে কেৱল অস্ত্ৰৰে ঘেৰি ৰাখিছে আৰু অৰ্জুনে বিশেষ মন্ত্ৰৰে সেই দিব্য অস্ত্ৰবিলাকক সুৰক্ষা দিয়ে যাতে এই ব্ৰাহ্মণৰ যি পুত্ৰ জন্ম পায় সেই পুত্ৰ যাতে ওপৰলৈ উৰি আহিব নোৱাৰে মৰিব নোৱাৰে সুতিকা গৃহৰ অনন্তৰে চাৰি ভীতি মানে সুতিকা গৃহৰ য'ত নেকি ব্ৰাহ্মণৰ সেই কন্যাগৰাকী মানে আইগৰাকী য'ত শুই আছে সন্তান জন্ম দিব সেই আইগৰাকীৰ যিটো কোঠা আছে সেই কোঠাটোৰ চাৰিওপিনে এনেকুৱাকে মানে পিঞ্জৰৰ নিচিনাকে বেৰি দিছে যাতে সেই অৰ্জুনৰ শৰ ভেদ কৰি কোনো জম ৰাজাই দিব নোৱাৰে তেওঁৰ সন্তান ইমান তেওঁ মন্ত্ৰপুট কৰি এই শৰবিলাক মানে একদম বিন্ধি ধৰিছে মন্ত্ৰপুট কবিৰাজী বুদ্ধি লৈছে কবিৰাজী
এৰাম উধে মুধে ৰখুদিকে খেপি হৰ পাতিলৰ জোনে বীৰে হৰৰ পঞ্জৰম এশ মাত্ৰ একুদিকে নাই সন্ধি আচন্তৰ জোনে মহামন্ত্ৰে ৰক্ষা বান্ধি তেওঁ মহামন্ত্ৰে মানে ৰক্ষা কৰিব চাইছে তেওঁ তাৰ মন্ত্ৰ মাতিছে এই মহামন্ত্ৰৰ দ্বাৰা তেওঁ ৰক্ষা কৰিব চাইছে যিটো মৃত্যুমুখী লোক কোনে জানে কাৰ কেতিয়া মৃত্যু হয় এই ব্ৰাহ্মণৰ কপালত সেইটোৱে আছে কাৰণ আছে তেওঁ যে পুত্ৰ যে মৰিল এই যে প্ৰভুসকল কিছুমান যে গৰ্ভতেই মৰি আহে কিছুমানে জন্ম পোৱাৰ পিছত মৰে কিছুমানে মৰিম মৰিম বুলি ভাবি আছে একদম ঈশ্বৰক খাতি আছে প্ৰভু মোক মাৰি দিছোঁ কিন্তু মাৰি নেমে যিবিলাকে কৈ আছে বোলে আৰু দুদিনমান খাব পৰা হ'লে তেওঁলোকক আগতে দিছে হয়নে গতিকে সেইকাৰণে ইয়াত কাৰ কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে আৰু সেইকাৰণে অৰ্জুনে দম্ভালি মাৰিব নালাগিছিল কেতিয়াবা গছৰ কেঁচা পাতটো কি হৈ যায় কেঁচা পাতটো কেতিয়াবা ছিঙি পৰি যায় পকা পাতটো গছত থাকি যায় ও পকাই থাকি যাব কেঁচাই সৰি যাব এনো মানৱী জনমহে কেতিয়াবা কেঁচাটো সৰি যায় পকাটো থাকি যায় এই কোনে ধৰি ৰাখিব পাৰিব মনাই এনো মানৱী জনমহে কেঁচাই সৰি যাব পকাই থাকি যাব এনো মানৱী জনমহে কোনে জানে তেতিয়া কি হয় গতিকে সেই অৰ্জুনে এই কথাখিনি কোনো ধৰণৰ বাছ বিচাৰ নকৰাকৈ অৰ্জুনে মানে সেইটো লাগি গ'ল মানে মন্ত্ৰটো ৰক্ষা কৰিব খুজিলে এৰা মনন্তৰে ব্ৰাহ্মণীৰ পুত্ৰয় উপজিল পৃথিৱীতে পৰিয়াতি কান্দিতে লাগিল এৰা পুত্ৰৰ ক্ৰন্দন শুনি নাচন্ত ব্ৰাহ্মণ ধন্য ধনঞ্জয় প্ৰশংসন্ত ঘনে ঘন এৰা ভৰিৰে তহিতে ভৈলন্ত অন্তৰ্ধান ও পুত্ৰ কনে দেখি বিপ্ৰ পৰৈ হাতালোৰ গতিকে এতিয়া কি কৈছে অনন্তৰে ব্ৰাহ্মণী পুত্ৰ উপজিল বহু সময়ৰ পিছত সেই ব্ৰাহ্মণী পুত্ৰ উপজিল পুত্ৰ উপজাৰ লগে লগে পৃথিৱীত পৰিয়াতি কান্দিতে লাগিল পুত্ৰ উপজাৰ লগে লগেতো কান্দে জন্ম পোৱাৰ লগে লগে শিশুবিলাকে কান্দে কাহা কাহা ক'ত গ'ল এই বুলি কান্দে এই যে কাহা কাহা কৰি কান্দে অলপ আগত তেওঁ মানে ঈশ্বৰক দেখা পাইছিলে অলপ আগত বেছি মুহূৰ্ত হোৱা নাই এইটো তৃতীয় স্কন্ধ কপিল দেৱ অতি সংবাদত কয় বাৰু কথাখিনি গৰ্ভতে মানে ভগৱানক দেখা পাই আহে আমাৰ প্ৰতিটো জীৱই মাতৃ গৰ্ভত আমি প্ৰত্যেকে আমি দেখা পাই আহিছোঁ তেতিয়া আমাৰ মায়াও নাছিলে আমি ধুনীয়াকৈ দেখা পালোঁ মাতৃ গৰ্ভত যেতিয়া আমি প্ৰতিটো জীৱ থাকোঁ মাতৃ গৰ্ভত থাকোঁতে মানে আমাৰ প্ৰতিটো জীৱৰ বিৰাট কষ্ট হয় মাকৰ গৰ্ভত এই যিবিলাক নেকি পোকা থাকে নহয় কিছুমান মানে এনেকুৱা ফিটা পেলু জাতীয় এনেকুৱা পেলু কিছুমানে কামুৰি থাকে কুমলীয়া স্কিনবিলাকত ছালবিলাকত কামুৰি থাকে তাৰ উপৰিও পেচাব মলমূত্ৰৰ দুৰ্গন্ধত শিশুটোৱে মানে আমি প্ৰত্যেকৰ কথাই কৈছোঁ মাতৃ গৰ্ভত থাকোঁতে আমি প্ৰত্যেকে এই মলমূত্ৰৰ গোন্ধত কাটি থাকিব লগা হৈছিল আৰু তেতিয়া সেই সন্তানবিলাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে যদি কোনোবা ভগৱান আছা মোক দেখা দিব লাগে তাৰমানে মাকৰ সেইখিনি সময়ত আৰু এনেকুৱা ঈশ্বৰৰ ইচ্ছা মানে সন্তানটোৱে নৰক যাতনা ভোগ কৰিব লাগে মাকৰ সেইখিনি সময়ত বেছিকৈ জ্বলা খাবৰ মন জ্বলা খাই দিলে বেছিকৈ খাৰ খাবৰ মন তিতা খাবৰ মন টেঙা খাবৰ মন আগতে টকলাও খাই দিছিলে এই যে মনবিলাক হয় কিয় জানেনে গৰ্ভস্থ সন্তানটোৱে কষ্ট পাব লাগিব মানে সি নৰক যাতনা ভোগ কৰিব লাগে এনেইতো আৰু সি মলমূত্ৰ দুৰ্গন্ধত আছে পোকা বিপৰৰ মানে এইবিলাক কামুৰি আছে তাক লৰ বুলি লৰচৰ কৰিব নোৱাৰে তাতে কি কৰে যেতিয়া নেকি তেনেকুৱাকে মাতেও তেনেকুৱাকে খাই দিয়ে শিশুটোৱে গৰ্ভতে অলপ লৰচৰ কৰে
লৰচৰ কৰিলে মাকে ভাবে সন্তানটোৱে আনন্দ হৈ পাইছে নেকি এইবুলি মাকে আকৌ আৰু দুটামান দৰকাৰ হ'লে জলকীয়াই খাই দিব। ভালেই পাইছে, জলকীয়াৰে আঞ্জা খাই দিব, ভালেই আছে যিহেতু সন্তান। মাকে ভাবি আছে আনন্দ, কিন্তু সন্তানটোৱে বহুত কষ্ট পায়। সেইকাৰণে গৰ্ভৱতী মাতৃসকলক কৈ অনুৰোধ বা ভৱিষ্যতে যিসকল কাৰোবাৰ থাকে বুজাব যে গৰ্ভত সন্তান থকা অৱস্থাত পাৰিলে এইবিলাক বস্তু, এই জ্বলা, তিতা, খাৰ, এইবিলাক একদম অধিক পৰিমাণে এইবিলাক খাব নালাগে, পাৰিলে নোখোৱাটোৱেই ভাল। সন্তানটোৱে মনতে চিন্তা কৰে, ৰ বেটি মই ওলাই গৈ তোক জ্বালাটো দি আছো, তই মোক ইয়াতে জ্বালাটো দিছা। সেইকাৰণে ওলাই আহি কিছুমানে যে মোবাইল লাগে বুলি যে ঘৰ চৰ ভাঙি দিয়ে, বাইক লাগে বুলি যে ঘৰৰ বেৰা চেৰা যে ভাঙি দিয়ে, মোবাইলবিলাকত যে দেখা পায়, সেইকাৰণে এইবিলাক সন্তান জন্ম পায়। আৰু এই সন্তানটোৱে অলপ আগত গৰ্ভত ভগৱানক প্ৰাৰ্থনা কৰি আছে, হে ভগৱান তুমি মোক দেখা দিয়া, তুমি মোক ভূমিষ্ঠ কৰাই দিয়া, মই ওলাই গৈ তোমাৰেই মই ভক্তি কৰিম, এইবুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি অহা যায়। আৰু ভগৱানৰ ওচৰত যেতিয়া প্ৰাৰ্থনা কৰা যায়, ভগৱানেও কি কৰে, ঠিক আছে যোৱাচোন বাৰু যোৱা, এইবুলি প্ৰকৃতি বায়ুৰ সহায়ত এই সন্তানটোক বাহিৰ কৰাই দিয়ে। আৰু ওলাই দিয়াৰ লগে লগে সেইকাৰণে সন্তানটোৱে কি বুলি কয়, এই কথাটো কৈ আছিলো, সন্তানটোৱে যে ব্ৰাহ্মণৰ সন্তানটোৱে যে কান্দিলে, আহা আহা ক'ত গ'ল এইবুলি যে কান্দে, তাৰমানে ইয়াৰ লগত অলপ আগত যে মই দেখা পাই আছিলো এই যে ঈশ্বৰ কৃষ্ণ আমি প্ৰত্যেকে দেখা পাইছো, ক'ত গ'ল তেওঁ এইবুলি কান্দে, ক'ত গ'ল। আৰু মাকে সেইদিনা সন্তানটোৱে কান্দিলে জীৱনত প্ৰথমবাৰৰ কাৰণে মাকে সেইদিনা আনন্দ কৰে। বাকী কেইদিনত কিন্তু সন্তানে কন্দাটো মাকে কেতিয়াও নিবিচাৰে। গোটাই জীৱনত জন্ম পোৱাৰ পিছত এদিনেই মাত্ৰ সন্তানৰ কান্দিলে মাকৰ আনন্দ হয়। কেতিয়াও জন্ম পোৱাৰ পিছত যদি সন্তানে কান্দে, মাকৰ দেউতাকৰ সেইদিনাই বেছি আনন্দ হয়। আৰু তাৰ পিছত যদি সন্তানে কেতিয়াবা কান্দিব লগা হয় কিবা কাৰণত, তেতিয়াহ'লে মাক দেউতাকৰ সেইটো বৰ বেছি দুখ। গতিকে সেইকাৰণে প্ৰতিটো মাক দেউতাকৰ সেইটো এটা বিশেষ কথা। গতিকে জন্মৰ দিনাই কন্দাটো মানে মাক দেউতাকৰ কাৰণে এটা পৰম আনন্দৰ কথা। এই একদিনেই, তাৰপিছত আৰু মাকে কি কৰে, তেতিয়া মাকে সেইদিনা সঁচা কথাটোকে কয়। মাকে সেইদিনা কোলাত গৈ সঁচা কথাটোকে কয়, বাবা কি বুলি কয়, নাই এই বুলি কয়, না। সেইদিনা মাকে কি সঁচাটো কয়, বোলে বাবা মাইনা একো নাই এই দুনিয়াত, চব মিছা, তই লেংটা হৈ জন্ম পাইছা, লেংটা হৈ যাবি, তোৰ একো নাই, চব মিছা, এইবুলি মাকে সেইদিনা সঁচাটোকে কয়, নাই একো নাই এই দুনিয়াত, যি লৈ সুদা হাতে আহিছা তই সুদা হাতেই যাব লাগিব, কি লৈ যাবি, একো লৈ যাব নোৱাৰো। গতিকে এইবুলি সেইদিনা কি কৰে, সেইদিনা মাকে এই কথাখিনি কয়। গতিকে সেইকাৰণে প্ৰভুসকল এই ব্ৰাহ্মণৰ যিগৰাকী সন্তান জন্ম পালে, এই সন্তানটো কান্দিছে আৰু কন্দাৰ লগে লগে ব্ৰাহ্মণীৰ আনন্দ লাগিলে। ধন্য ধনঞ্জয় প্ৰশংসন্ত ঘনে ঘন। আৰু ধনঞ্জয় অৰ্জুনক কি কৰিছে, বাৰ বাৰ প্ৰশংসা কৰিছে, হে অৰ্জুন এইবুলি বাৰ বাৰ প্ৰশংসা কৰিছে। কান্দি কান্দি কতক্ষণে আছে সেই থান, সশৰীৰে তহিতে ভয়ন্ত অন্তৰ্ধান। আনন্দতে তেওঁলোকৰ চকু পানী ওলাইছে, ইমান দিনৰ মূৰত তেওঁলোকে সন্তানৰ মুখ দেখিছে, জীয়া সন্তানৰ মুখ দেখিছে। কিন্তু অকণমান সময়ৰ পিছতে কি হৈ গ'ল, অৰ্জুনৰ বেহু ফাটি সন্তান মৰি থাকিলে। সশৰীৰে তহিতে ভয়ন্ত অন্তৰ্ধান। এইবাৰ সন্তানটো এনেকুৱা হ'ল, সশৰীৰে উৰিয়ে গ'ল। অৰ্জুনৰ বেহু ফালি সশৰীৰে উৰি গ'ল। পুত্ৰকণ দেখি বিপ্ৰ কৰৈ হাতালৰ, কেনে আহি নিলে নেদেখিলো পুত্ৰ মোৰ, কোনে আহি নিলে মোৰ পুত্ৰক, একেবাৰে দেখাই নাপালো। বিপ্ৰৰ এনেকুৱা হৈছে যে কোনে কেতিয়া নিলে, কি হ'ল, বিপ্ৰই একো গমেই নাপালে। আনক্ষণে মৰে পুত্ৰ সবভূত পাওঁ, তাকে নিয়ানি পতিৰাও দুৱাৰত পেলাও। এৰাম আজি কোনো হব নাই, কি কহিব কথা, দুষ্ট অৰ্জুনত বহ কৰিলো বৃথা। এইবাৰ
কি পাওঁ সন্তানটোৰ হতো পাওঁ মৰা হতো পাওঁ এইবাৰ হতো নাই মই আগতে মৰা হতো লৈ হলেও ৰাজাৰ আগত কেইখনমান কৈ হলেও মই অন্তত এই বুকুখন মই সান্তনা দিছিলোঁ তৃপ্তি দিছিলোঁ মই অন্তত ৰাজাৰ আগত কেইখনমান গালি পাৰি থৈ এইবাৰ মোৰ সন্তান এই পাপিষ্ট অৰ্জুনে কি কৰিলে অৰ্জুনে এই দেহটো কি মন্ত্ৰ মাৰিলে সেই মন্ত্ৰ মাৰাৰ পৰাই এতিয়া মোৰ পুত্ৰ সন্তানৰ এবাৰ দেহাটোতে উৰি গুচি গ'ল এইবাৰ দেহাটো নাপালো এই বুলি ব্ৰাহ্মণৰ বেছি প্ৰভাৱ এৰাম পুতৰ কন্দন শুনি লভিল হৰি কম হৰিৰে হিতে গৈল কোন দিশ ৰাখিবাক নোৱাৰিল দুৰ্বল হৈ অৰ্জুনে মিছাত প্ৰতিজ্ঞা যতন কৰিল কোনে এই অৰ্জুনে মিছাতে প্ৰতিজ্ঞা কৰি ৰাখিব নোৱাৰিলে মোৰ সন্তানটোৰ সেই দেহাটো ৰাখিব নোৱাৰিলে আনকি অৰ্জুনে মিছাতে প্ৰতিজ্ঞা কৰে এই বুলি বিপ্ৰই অৰ্জুনক বাৰ বাৰ তিৰস্কাৰ কৰিছে মহাক্ৰোধে ব্ৰাহ্মণে কৃষ্ণৰে পাঠ হৈ কৰিলাম অৰ্জুনক নিন্দি কান্দি বচন বুলিলাম ও দেখা কৃষ্ণ মোহৰ অজ্ঞানকে নমত কৰিলো বিশ্বাসন পুংসকৰ বাক্যতম তুমি ৰাম কৃষ্ণ জাপ নকৰিলা ৰক্ষা জাপ ৰাখিবাক ধন জয়ে কৰে কক্ষা ও যাহাক প্ৰদ্যুম্নে অনিৰুদ্ধে নাৰাখিব আন কোন বীৰে তাক ৰাখাও বুলিব এইবাৰ ব্ৰাহ্মণে আৰু খঙত কি কৰিলে ৰাম আৰু কৃষ্ণৰ ওচৰত গৈ ক'লে যে দেখা কৃষ্ণ মোহৰ অজ্ঞান কেন মত কৰিলো বিশ্বাস নপুংসৰ বাক্যত মোৰ কেনেকুৱা অজ্ঞতা চাওকচোন এই নপুংস অৰ্জুনৰ কথাত মই মানে সন্মতি জনালো আৰু ময়ো হয় বুলিয়ে ভাবিলো ইয়াৰ কথাটো আৰু মানে কি হ'ল অৰ্জুনৰ কথাত মই বিশ্বাস কৰিলো আৰু এতিয়া এই সন্তানটোৰ মোৰ দেহাটো নাই সন্তানটোৰ দেহাটো নাই তুমি ৰাম কৃষ্ণ জাপ নকৰিলা ৰক্ষা তোমালোক ৰাম কৃষ্ণ বলৰাম আৰু কৃষ্ণ থকাৰ পিছতো যি নেকি ৰক্ষা নকৰিলা তাক ৰাখিবাক ধনঞ্জয় কৰে কক্ষা আৰু সেইটো মানে চেষ্টা কৰে সেই ধনঞ্জয় অৰ্জুনে ৰাখিবৰ কাৰণে এইকাৰণে প্ৰভুকৰ নোৱাৰা কামটোত বেছি আগলাগি কহলাব নালাগে যিটো কাম আমি নাজানো এই নজনা কামবিলাকৰ পৰা সেইকাৰণে পাৰিলে অলপ দূৰত থাকিব লাগে জনা কামবিলাকত যাওঁ কথা নাই কিন্তু যিবিলাক কাম আমি নাজানো কিছুমান মানুহে নাজানে কিন্তু বৰ উপায়দাক পাৰে নহয় মই জানো এনেকুৱা হয় নহয় কিন্তু ৰিস্ক লোৱা বস্তুটো নাই তেওঁক যদি বিশ্বাসত লয় তেতিয়াহ'লে এই ব্ৰাহ্মণৰ নিচিনা অৱস্থা হ'ব এনেকুৱা জীৱনত বহুত ক্ষেত্ৰত বিচাৰ কৰিব পাব যে আমি কিছুমান মানুহক এনেকুৱা বিশ্বাস কৰোঁ হয় এই মই জানে ঠিক 6টা বজাত যাম কিন্তু মানুহজন নাহে আপুনি 6টা বজাত তেওঁক বিশ্বাস কৰি থাকক তেওঁৰ 6টাটো বহুত দেৰি হৈ যাব কিন্তু তেওঁ হয়তো কোনে ৰিচিভ নকৰিব এনেকুৱা নহয় সেইকাৰণে উপায়বিলাক বেছিকে মাৰিব নালাগে নোৱাৰা কথা যিবিলাক নেকি নহ'ব এনেকুৱা ধৰণৰ সন্দেহ থাকিলে কোনো ধৰণৰ সন্দেহযুক্ত কথা মানে ভয় দিব নালাগে বা আনক আমি কথা দিব নালাগে কথা দি কথা ৰাখাটোৱে হ'ল এজন ব্যক্তিৰ এটা ধৰ্ম কথা দিলে কাৰোবাক যদি কথা দিয়া যায় বোলে বাপ মই অমুকটো সময়ত যাম তেতিয়াহ'লে সেই যামটো কথাটো ৰাখিব লাগে যদি ঈশ্বৰে বিভেদ একো নকৰে তেতিয়াহ'লে সেই কথাটো ৰাখিবই লাগে যাহাক প্ৰদ্যুম্নে অনিৰুদ্ধে নাৰাখিব যাক নেকি প্ৰদ্যুম্ন আৰু অনিৰুদ্ধই ৰাখিব নোৱাৰিলে আকৌ আনক কোনো বীৰে তাক ৰাখক বুলিব গতিকে আন কোন বীৰে আৰু ৰাখিব পাৰে প্ৰদ্যুম্নই নোৱাৰে অনিৰুদ্ধই নোৱাৰে যিটো জীৱ ৰাখিবৰ কাৰণে আন আৰু কোনে পাৰে ও নীলাজ অৰ্জুনে বৰ পদ উঠিলে মুকম কি কহিব প্ৰভু হাকিলে কম দিটো কম এৰম ধিব অৰ্জুন গম চৰণী সাদম্ভ নিষ্ফল গান ধিব সংগ বিফল আৰম্ভ শিৱ কুটু কিলু বোলে জিনিলো ইন্দ্ৰকম আত্মপ্ৰশংসিলে যত লোক হব নিৰক্ষক জাকনৰা ভয় দেৱ ঈশ্বৰ হপতি তাক ৰাখি বাক দৰ্প বোলে অল্পমতি এই আগৰ কথাবিলাক কৈ ব্ৰাহ্মণে গালি পাৰি আছিল তেওঁ বোলে আৰু কৰবাৰ ইন্দ্ৰকো বোলে পৰাজিত কৰিছে শিৱকো বোলে তেওঁ বোলে
মানে জেদ কৰিব পাৰে শিৱৰ লগতো অস্ত্ৰ বলে শিৱৰ পৰা তেনেকৈ পাইছে ইমান দম্ভ মাৰে সেই অৰ্জুনে এই বুলি বাৰ বাৰ কথাখিনি কৈ আছে তাকো ৰাখিবাকো দৰ্প বোলে অল্পমাতি এই অল্পমতিয়ে কি কৰে সেইটো জীৱক ৰাখিবৰ কাৰণে যাকো নৰাখৈ দেৱ ঈশ্বৰ শপতি যি নেকি ঈশ্বৰেৰে শপতি নাই ঈশ্বৰে ৰাখিম বুলি কোৱা নাই কিন্তু অৰ্জুনে মোক কথা দিলে এটা পাকত পৰিল কোন অৰ্জুন তেওঁ কথা দিয়াটোই তেওঁৰ ভুল জানিলো পাণ্ডৱই তো পৰম জ্ঞান কৃষ্ণে ৰাখিলা তাৰ জাতি কুল প্ৰাণ এৰম কৃষ্ণ ৰেখা অনুগ্ৰহে ৰাজ্য কলভিল মত গৰ্ব নষ্ট হেন কৃষ্ণকে নিন্দিল এবাৰ ব্ৰাহ্মণে ক'লে জানিলো পাণ্ডৱই তো পৰম জ্ঞান এই পাণ্ডৱৰ এইজন বহুত অজ্ঞানী এই অৰ্জুন বোলাজন পৰম অজ্ঞানী এৰ জ্ঞান বোলা বস্তু নাই কৃষ্ণে ৰাখিলা তাৰ জাতি কুল প্ৰাণ যে কৃষ্ণই তেওঁলোকৰ জাতি কুল প্ৰাণ ৰক্ষা কৰিছে এওঁলোক বাৰ বাৰ মৰে এই জটু গৃহত পুৰি ভস্ম হয় কত যে কি খেলত বন্দী হয় তেওঁলোক মৰে কিন্তু বাৰ বাৰ কি কৰিছে ভগৱন্ত কৃষ্ণই ৰক্ষা কৰিলে আৰু সেইজন কৃষ্ণকে কি কৰে তেওঁ দম্ভালি মাৰে এই বুলি ব্ৰাহ্মণে কৈছে কৃষ্ণে ৰাখিলা তাৰ জাতি কুল প্ৰাণ কৃষ্ণৰ সেই অনুগ্ৰহে ৰাজ্য কলভিল এওঁলোকে কৃষ্ণৰ অনুগ্ৰহতে এই হস্তিনাপুৰ ৰাজ্য তেওঁলোকে লাভ কৰিব পাৰিছে এই কৃষ্ণৰ অনুগ্ৰহ যদি নহলহেঁতেন তেতিয়াহ'লে হস্তিনাপুৰ ৰাজ্য তেওঁলোকে নাপালেহেঁতেন মত্ত গৰ্ব নষ্ট হেন কৃষ্ণকে নিনিল আৰু গৰ্বত মত্ত হৈ তেওঁলোকে কি কৰিলে তেওঁ কৃষ্ণকে নিন্দা কৰিলে এই বুলি ব্ৰাহ্মণে কৈ আছে এইমতে নানাবিধ বিপ্ৰে পাৰে গালি কণীয়া ফাল গুণিলা যে উধে গৈলা চলি এৰা নবল ব্ৰাহ্মণ মুখ মন্দ চন্দ্ৰবাণী ক্ষণি তেকৰ তোৰ পুত্ৰ দিবু আমি এইমতে বিপ্ৰই বহুবিলাক গালি পাৰি আছে আৰু এইখিনি কথা শুনাৰ লগে লগে অৰ্জুন আৰু জ্বলি গৈছে অৰ্জুনে এতিয়াও মানে অহংকাৰ বাদ দিয়া নাই ইমানখিনি হোৱাৰ পিছতো বোলে হে ভগৱান মোৰ ভুলে হৈ গ'ল মই এইখিনি কিবা কৰিলোঁ মই প্ৰতিজ্ঞা কৰিলোঁ ভুল হৈ গ'ল এইটো কিন্তু অৰ্জুনে কিন্তু মনতে এবাৰো নাভাবিলে অৰ্জুনে কি ক'লে লাজে ক্ৰোধে বোলে জ্বলি লাজো লাগিল সভাসদৰ আগত কৈছে আৰু খং উঠিছে নবুল ব্ৰাহ্মণ মুখ মন্দ চন্দ্ৰবাণী মোক চন্দ্ৰবাণী মন্দবাণী মোক বুলিব নালাগে মোক বেয়াকৈ ক'ব নালাগে ক্ষণিকৰ ৰহস্যৰ পুত্ৰ দিব আনি তুমি ক্ষণিক অপেক্ষা কৰা মই তোমাৰ পুত্ৰ আনি দিম বুলি কৈছে এই বুলি যুগ বিদ্যালয় কৰি ক্ষণিকতে পাইলা যায় সংযমনি পুৰি এৰম জমত নাই মিৰে পুৰা বিচাৰিলা ব্ৰাহ্মণৰ পুত্ৰ তাত বিচাৰি নাপাইলাম তাৰ হন্তে ইন্দ্ৰ নগৰ প্ৰৱেশিলা তাতো নাপাই বনিৰ পুৰিত বিচাৰিলাম এৰম তাতো নাপাই প্ৰৱেশিলা নৈৰিতৰ পুৰি বিচাৰি নাপাই গলা চন্দৰ নগৰী তাতো নাপাই বিপ্ৰভূতৰ ভূতগতি বায়ুপুৰে পক্ষী বিচাৰিলা মহামুখী নাপাই তাতো বৰুণৰ পুৰি বিচাৰিলাম তাতো খুঁজি নাপাই যায় পাতাল প্ৰৱেশিলা হাতু পাতালক বিচাৰিয়া থান থান ব্ৰাহ্মণৰ পুত্ৰ নাপাই বিবল সমান স্বৰ্গ কচলিলা পাছে মাধৱৰ সখী থানে থানে হাতু স্বৰ্গ চাহিলা নিৰেখি অৰ্জুনে ক'ত ক'ত বিচাৰি গৈছে সেইখিনি কৈছে মানে অৰ্জুনে কি কৰিছে যমক জনাই দিয়ে পুৰা বিচাৰিলা যমৰাজাৰ পুৰীখনত পুৰা বিচাৰ কৰিলে যমৰাজাৰ পুৰীত তেওঁ সেই ব্ৰাহ্মণৰ মৃতপুত্ৰক বিচাৰি নাপালে ব্ৰাহ্মণৰ পুত্ৰক বিচাৰি নাপালে ব্ৰাহ্মণৰ পুত্ৰক যমৰাজ্যত বিচাৰি নাপালে অৰ্জুনে কি এনে কৈছিলে যোগবিদ্যাক লক্ষ্য কৰি অৰ্জুনে যিহেতু যোগবিদ্যা জানিছিলে যোগবিদ্যাৰে তেওঁ যমৰাজ্যলৈ যাব পাৰে গোটেই তল অতল ভিতৰ উত্তৰ ৰসাতল পাতাল গোটেইবিলাক ভেদ কৰিব পাৰে এই হ'ল অৰ্জুনৰ এটা যোগবিদ্যা তাতো নাপাই তাৰ হন্তে ইন্দ্ৰৰ নগৰ প্ৰৱেশিলা যমৰাজাৰ পৰা
ইন্দ্ৰৰ নগৰত প্ৰৱেশ কৰিলে হয়তো ইন্দ্ৰৰ নগৰত থাকিব পাৰে ইন্দ্ৰৰ নগৰত নাপাই অগ্নিপুৰীত বিচাৰ কৰিলে অগ্নিপুৰীটো বিচাৰি নাপাই নৈৰিতৰ পুৰীত বিচাৰিলে তাতো বিচাৰি নাপাই চন্দৰ নগৰীত বিচাৰিলে চন্দৰ নগৰীত বিচাৰি নাপাই বায়ুপুৰী পক্ষী বিচাৰিলা মহামতী এইবাৰ বায়ু দেৱতাৰ ওচৰত গ'ল কিজানি বায়ু দেৱতাৰ কাষতে বন্দী হৈ আছে বায়ু দেৱতাৰ ওচৰত গ'ল তাতেও নাই নপাই তাৰ বৰুণৰ পুৰী বিচাৰিলা বায়ু দেৱতাৰ ওচৰত নাপাই বৰুণৰ দেৱতাৰ ওচৰত গ'ল বৰুণ দেৱতাৰ ওচৰত বিচাৰি নাপাই যাই পাতালে পকিলে একদম পাতাললৈ গ'ল হাতু পাতালক বিচাৰিলে খান আমাৰ যেটো হাতখন পাতাল আছে আমাৰ যেটো মানে 14 ভুৱন আছে তলে হাত তৰক ওপৰে হাত তৰক 14 ভুৱন আছে ভুৱ জন মহ তপ সত্যলোকত ব্ৰহ্মা থাকে আকৌ আমাৰ ইয়াতে তল অতল বিতল ভূতল তলাতল ৰসাতল পাতাল এনেকুৱাকে আমাৰ হাতে হাতে 14 এই 14 ভুৱন লোক লাগি কি হৈ আছে আমাৰ ব্ৰহ্মাণ্ড এনেকুৱা ব্ৰহ্মাণ্ড ভগৱানৰ এডাল এডাল নোমৰ গুৰিত এখন এখন ব্ৰহ্মাণ্ড এইজন ভগৱান কৃষ্ণৰ এডাল এডাল নোমৰ গুৰিত এনেকুৱা ব্ৰহ্মাণ্ড এখন এখন বিৰাজমান হৈছে সেইকাৰণে আপোনাৰ মোৰ কল্পনাৰ অতি এখন ব্ৰহ্মাণ্ড বিচাৰিছে অৰ্জুনে আৰু এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে 14খন ভুৱন লোক লাগি এতিয়াও আমাৰ বিজ্ঞানে এইবিলাক মানে যদিও এইবিলাক চাই আছে তথাপি ইমান 14 ভুৱনলে মানে বিশ্লেষণ কৰিব পৰা শক্তি আজি বিজ্ঞানৰো মানে হোৱা নাই গতিকে সেইকাৰণে প্ৰভুসকল আমাৰ এটা জীৱ যেতিয়া নেকি এই মুক্তৰ পৰা এটা জীৱ যেতিয়া ঊৰ্ধ্বগতি হ'ব লাগিব আবা যদি ঊৰ্ধ্বগতি হ'ব লাগে তেতিয়া কি ধন লাগিব নাম ধন লাগিব আমি ইয়াৰ পৰা কলাইঘাট গৈ একাপ চাহ খাব লাগিলে কি লাগিব এই ধনটো লাগিব নহয় আমাৰ কিছেলাই দিয়া ধনটো লাগিব এইটো নহলে একাপ চাহো খাব নাপাওঁ আমি গাড়ীখনত যাব লাগিলে এইটো ধনেৰে তেলে ভৰাব লাগিব ইহ জগতত চলিবৰ কাৰণে যেনেদৰে এই ধনটো লাগে পৰ জনমত চলিবৰ কাৰণে কি ধন লাগে নাম ধন লাগে